Hello, future officers. 8 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC প্ৰিলিমছৰ বাবে প্ৰস্তুতি চলাবলৈ ক্ৰেছ কোৰ্ছ 3.0 লঞ্চ কৰিছে। ইতিমধ্যে আমাৰ ক্ৰেছ কোৰ্ছ 1.0 আৰু ক্ৰেছ কোৰ্ছ 2.0 শেষ হৈছে। সেয়েহে যিসকল আগ্ৰহী আপোনালোকে ক্ৰেছ কোৰ্ছ 3.0ৰ বাবে ৰেজিষ্টাৰ কৰিব পাৰে। তাৰোপৰি CSETৰ ফুল কোৰ্ছ এটি লঞ্চ কৰা হৈছে, য'ত CSETৰ টেষ্ট সিৰিজ একেবাৰে আপোনালোকক ফ্ৰীতে ইনক্লুড কৰা হ'ব। যদিহে আগ্ৰহী তেনেহ'লে কেৱল মাত্ৰ 999 টকাত এই কোৰ্ছত ৰেজিষ্টাৰ কৰি আপোনালোকে নিজৰ CSETত ষ্ট্ৰং ভাৰ্চন এটা তৈয়াৰ কৰিব পাৰে। আগন্তুক প্ৰিলিমছৰ বাবে এটি প্ৰিলিমছ টেষ্ট সিৰিজ লৈ অনা হৈছে, য'ত 40 টেষ্টৰ এটি সিৰিজ থাকিব। নতুবা যদিহে আপোনালোকে 60 টেষ্টৰ এটি সিৰিজ বিচাৰিছে তেনেহ'লে যোগাযোগ কৰিব পাৰে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটি আৰু সেইদৰে ৰেজিষ্টাৰো কৰি ল'ব পাৰে। তেনেহ'লে আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে ট্ৰান্সপাৰেন্সি লিগেচিৰ ওপৰত আমি পঢ়িম। তাৰপিছত ফাৰ্ষ্ট MSME মাৰ্কেট GS3, আইচ টুপাছ কিনো হয় আমি চাম প্ৰিলিমছৰ বাবে, আয়োনিয়ান আইলেণ্ডছ কিনো হয় আমি প্ৰিলিমছৰ বাবে চাম। প্ৰথমে আহিছোঁ ট্ৰান্সপাৰেন্সি লিগেচি ইন অসম। আমাৰ ভাস্কৰজ্যোতি মহন্ত তেখেত DGP আছিলে, তেখেতে এই আৰ্টিকলটো লিখিছে। এটা গুৰুত্বপূৰ্ণ আৰ্টিকল। অসমৰ ট্ৰান্সপাৰেন্সিৰ যি জাৰ্নি, ট্ৰান্সপাৰেন্সি গভৰ্নেন্সৰ খুবেই গুৰুত্বপূৰ্ণ। গুড গভৰ্নেন্স বুলি ক'লে ট্ৰান্সপাৰেন্সি এটা খুব গুৰুত্বপূৰ্ণ এলিমেণ্ট। আৰু এই ক্ষেত্ৰত অসমৰ যি জাৰ্নি, সেই তাহানিৰ দিনৰ পৰা বৰ্তমান সময়লৈ তাৰ ওপৰত আমি অলপমান আইডিয়া এটা ল'ব পাৰোঁ। মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এনচিয়েণ্ট ট্ৰেডিশ্যনছ অফ অ'পেন ডিক্লেৰেশ্যন। আগতে আমাৰ কি আছিলে? ৰক ইনস্ক্ৰিপশ্যনসমূহ আছিলে, শিলালিপি বুলি আমি যাক কওঁ, কপাৰ ইনস্ক্ৰিপশ্যনসমূহ আছিলে। বিভিন্ন আমাৰ তামত হওক এইদৰে ৰজা মহাৰাজাসকলে লিপিবদ্ধ কৰা দেখা পোৱা গৈছিলে। অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত এইদৰে শিলালিপিসমূহ বা বিভিন্ন ধৰণৰ লিপিসমূহ দেখা পোৱা গৈছিলে। আৰু সেই সময়ত আমি দেখা পাওঁ যে যিসকল ৰজা মহাৰাজা তেওঁলোকে কি কৰে, তেওঁলোকৰ যি ডিচিশ্যনসমূহ, সেই ডিচিশ্যনসমূহ বা কিবা গুৰুত্বপূৰ্ণ তেওঁলোকে যদি আইডিয়াছ লৈ আনিছে, এই সকলোবোৰ তেওঁলোকে লিপিবদ্ধ কৰা দেখা পোৱা গৈছিলে। ঠিক সেইদৰে আমি অশোকৰ শিলালিপিৰ কথা আমি ক'ব পাৰোঁ। অশোক ইনস্ক্ৰিপশ্যন, ৰক ইনস্ক্ৰিপশ্যনেই হওক বা আমাৰ অশোক স্তম্ভসমূহতেই হওক, অশোকে সেই তাহানিৰ দিনতে তেওঁৰ প্ৰতিটো ডিচিশ্যন তেওঁ লিপিবদ্ধ কৰিছিলে। ঠিক সেইদৰে অসমতো আমি তেনেকুৱা ধৰণৰে এটা চিনেৰিঅ' দেখা পাইছিলোঁ, যাতে সকলো সাধাৰণ জনতাই ইয়াৰ মাধ্যমেৰে গোটেইখিনি সজাগ হ'ব পাৰে বা তেওঁলোকৰ লাভৰ বাবে এনেধৰণৰ ডিচিশ্যন লোৱা দেখা পোৱা গৈছিলে। এই ক্ষেত্ৰত আমি যদি কুমাৰ ভাস্কৰ বৰ্মনৰ কণ্ট্ৰিবিউশ্যনৰ কথা কওঁ, কুমাৰ ভাস্কৰ বৰ্মনৰ কথা নিশ্চয় সকলোৱে জানে। তেওঁ বৰ্মন ডাইনেষ্টিৰ শেষৰ গৰাকী ৰজা বুলি কোৱা হয়। তেওঁৰ সময়ত খুব ফেমাছ এটা ইনস্ক্ৰিপশ্যন আছিলে, যাৰ নাম হৈছে নিধানপুৰ ইনস্ক্ৰিপশ্যন। সেই নিধানপুৰ ইনস্ক্ৰিপশ্যনত আপোনাৰ দেখা পোৱা গৈছিলে যে আগতে ৰজা মহাৰাজাসকলে ভূদান কৰিছিলে, ব্ৰাহ্মণ বা তেনেকুৱাকে সাধু লোকসকলক ভূদান কৰা দেখা পোৱা গৈছিলে। এই বস্তুবোৰ তেওঁ নিধানপুৰ ইনস্ক্ৰিপশ্যনত মেনশ্যন কৰিছিলে। তাৰোপৰি প্ৰাগজ্যোতিষপুৰৰ যি ডিটেইল, সেই গোটেই ডিটেইলসমূহ তেওঁ হিউৱেন চাঙৰ সৈতেও আলোচনা কৰিছিলে। আৰু এইদৰে এই বস্তুবোৰ যেতিয়া আলোচনা কৰিছে বা লিপিবদ্ধ কৰিছে, সেই বস্তুটোৱে এটা ট্ৰান্সপাৰেন্সি লৈ আনে। লাহেকে আমাৰ আহোম আহিলে। আহোমসকলে তেওঁলোকৰ সৈতে বুৰঞ্জী লিখাৰ অভ্যাস আৰম্ভ কৰিলে। বুৰঞ্জী, যাক আমি ক্ৰনিকলছ বুলি কওঁ, তেওঁলোকে সকলো ধৰণৰ ফেক্সুৱেল ইনফৰমেশ্যন তেওঁলোকে মেইনটেইন কৰিবলৈ আৰম্ভ কৰিলে। আৰু যি এই ইনফৰমেশ্যন সকলো ক্ষেত্ৰতে আমাৰ সাধাৰণ ৰাইজৰ বাবে একচেচিবল হ'বলৈ ধৰিলে। আৰু দিছ ইজ হোৱাট ইজ দ্য অ'পেন গভৰ্নেন্স বুলি আমি ক'ব পাৰোঁ। অ'পেন গভৰ্নেন্স এটা হ'ল। তাৰপিছত আমি শ্ৰীমন্ত শংকৰদেৱৰ কথা যদি কওঁ, শ্ৰীমন্ত শংকৰদেৱৰ কথা আৰু বেলেগকৈ ক'বলগীয়া নাই। তেখেতৰ নামঘৰৰ মাধ্যমেৰে হওক বা চৰিত্ৰৰ মাধ্যমেৰে হওক, বিভিন্ন ধৰণৰ আমি ৰেকৰ্ড কিপিং আমি এক্টিভিটিজ দেখা পাওঁ সেই সময়তে। লাহেকে আমাৰ ব্ৰিটিছসকল আহিলে। ব্ৰিটিছসকলৰ সময়ত আটাইতকৈ য়াণ্ডাবুৰ সন্ধি আটাইতকৈ ফেমাছ। মান আৰু ব্ৰিটিছৰ মাজত য়াণ্ডাবুৰ সন্ধি চাইন হয়। এই সন্ধিত আপোনাৰ বিভিন্ন ধৰণৰ ব্ৰিটিছ আৰু মানৰ মাজত বা বাৰ্মিজৰ মাজত যি ডিচিশ্যন হৈছিলে, সেই ডিচিশ্যনসমূহ তেওঁলোকে ট্ৰান্সপাৰেণ্টলি তাতে
প্ৰকাশ কৰে ঠিক হেদৰে সিক্ৰেটছ এক্ট আছিলে সিক্ৰেটছ এক্ট অনুসৰি criminalized information sharing এটা চাওক 1826 যি সমূহ ট্ৰিটি আছিলে ট্ৰিটিত সকলো বস্তু ট্ৰিটি যেটা ব্ৰিটিছৰ ট্ৰিটি বা সন্ধিসমূহ সাইন কৰিছিলে হেবোৰ বস্তু কি কৰিব কি নকৰিব হে সকলোবোৰ বস্তু তেওঁলোকে তাতে উল্লেখ কৰিছিলে কিন্তু লাহেকে ব্ৰিটিছসকলে কি আনিলে সিক্ৰেট এক্ট যত ইনফৰমেশন শেয়াৰ যদি কৰা হয় তেনেহলে এই বস্তুটো ক্ৰিমিনেলাইজ কৰা হল তাৰ মানে ওপেন গভৰ্নেন্সৰ পৰা গৈ পেলাই ব্ৰিটিছসকলে কি আনিলে ক্লোজড গভৰ্নেন্স বা আমি এক কথাত ক'ব পাৰো নন পাৰ্টিচিপেটৰী গভৰ্নেন্স পাৰ্টিচিপেটৰী গভৰ্নেন্সত সকলো ৰজা আৰু প্ৰজাই সকলোৱে যোগদান কৰিব পাৰে এটা ক্লোজড গভৰ্নেন্সত যে ৰাজপাট দখল কৰিব তেওঁলোকে কি কৰিছে ভুল কৰিছে ঠিক শুদ্ধ কৰিছে ভাল কৰিছে বেয়া কৰিছে কোনো ধৰণৰ তথ্য আপোনাৰ আগত দাঙি ধৰা নহব নন পাৰ্টিচিপেটৰী গভৰ্নেন্স আৰু যে নন পাৰ্টিচিপেটৰী গভৰ্নেন্সৰ এই সিচুৱেশনটো আহিব ধৰিলে ই কি কৰে ই একাউন্টেবিলিটি নাইকিয়া কৰে লাহেকে কৰাপশন বাঢ়িবলৈ ধৰিলে তাৰ পিছত লাহে লাহে ভাৰতে স্বাধীনতা লাভ কৰিলে 1991 আহিলে 1991 ৰ পিছত সেই সময়ত ইকোনমিক ৰিফৰ্মছ আনি দেখিলো পোষ্ট 1991 ইকোনমিক ৰিফৰ্মছ আমি বহুখিনি দেখা পালো লিবাৰেলাইজেশ্যন হল এলপিজি ৰিফৰ্মছ বুলি আমি কওঁ তাৰ পিছত লাহে লাহে আমি দেখা পালো ইন্টাৰনেটৰ যুগ এতি আহিলে ডিজিটেল যুগ আহিলে আৰু বৰ্তমান সময়ত কোৱা হয় যে ইনফৰমেশন ইজ আ কি ইকোনমিক এসেট বুলি কয় অৰ্থাৎ নিউ অইল বুলি কোৱা হয় নতুন নিউ অইল আজি অইল যিদৰে খুবেই এক্সপেন্সিভ বা খুবেই ইম্পৰ্টেন্ট ঠিক হেদৰে ইনফৰমেশন বৰ্তমান সময়ত খুবেই ইম্পৰ্টেন্ট আৰু লাহেকৈ পাব্লিকৰ ডিমান্ড বৃদ্ধি হল চৰকাৰৰ যি কাম কাজ কৰিছে সেই কাম কাজসমূহত যাতে ট্ৰান্সপাৰেন্সি যাতে আমি দেখা পাওঁ আমি যাতে তেওঁলোকৰ সকলো ক্ষেত্ৰত তেওঁলোকে আমাৰ বাবে কি কৰিছে নে তেওঁলোকে কৰিছে নে নিজৰ পকেটত পইচা সোমাইছে সেই বস্তুটো যাতে আমি গম পাওঁ তাৰ কাৰণে মানুহৰ মাজত মানুহে চৰকাৰৰ ওপৰত সেই ডিমান্ড দিবলৈ আৰম্ভ কৰিলে আৰু তেনেকেই আমি দেখা পালো এখন আইন আহিলে যাক কোৱা হয় দ্য ৰাইট টু ইনফৰমেশ্যন এক্ট 2005 আৰু এই আইনখন পাব্লিক প্ৰেছাৰতে এই আইনখন আনিবলগীয়া হয় ট্ৰান্সপাৰেন্সিৰ বাবে য'ত সাধাৰণ জনতা এটা তেওঁলোকক কি কৰা হৈছে এম্পাৱাৰ্ড কৰা হৈছে যাতে চৰকাৰী ৰেকৰ্ডসমূহ যাতে তেওঁলোকে এক্সেছ কৰিব পাৰে অফকোৰ্স প্ৰাইভেট ৰেকৰ্ড নহয় যিবোৰ পাব্লিকৰ বাবে যিখিনি প্ৰয়োজনীয় সেইখিনি বস্তুহে তেওঁলোকে এক্সেছ কৰিব পাৰে আৰু সেই ব্ৰিটিছে তাহানিৰ দিনত যি সিক্ৰেসি এক্ট লৈ আনিছিলে সেই সিক্ৰেসি এক্টৰ যি আপোনাৰ হেংওভাৰ চলি আছিলে সেই সিক্ৰেসি এক্টৰ হেংওভাৰ লাহে লাহে নাইকিয়া হবলে ধৰিলে আৰু এই বস্তুটো লাহেকে সুপ্ৰিম কোৰ্টৰ 1975 pronouncement under article 19 আমি এই বস্তুটো আমি লাহেকে দেখা পাবলৈ ধৰিলো আজি আৰটিআই যদি আমি গভৰ্নেন্সৰ ওপৰত আৰটিআই যদি গুৰুত্ব চাওঁ লাহেকে পাব্লিক পাৰ্টিসিপেশন বৃদ্ধি হল কৰাপশন যদি কোনোবাই কৰিছে হেয়াও লাহেকে ধৰা পৰিবলৈ ধৰিলে একাউন্টেবিলিটি মানুহ বাধ্য হল চৰকাৰী কৰ্মচাৰী বিষয়াসকল বাধ্য হল সঠিকভাৱে কাম কৰিবৰ বাবে প্ৰফেশনেলিজম লৈ আনিলে বিউৰোক্ৰেচিত আৰু ঠিক সেইদৰে আমি ডেমোক্ৰেটিক প্ৰসেস বা ডেমোক্ৰেচিত এটা ভাইব্ৰেন্সি আমি দেখা পালো কিন্তু বহু সময়ত মিসইউজ কৰাও দেখা পোৱা গৈছে বহু সময়ত unnecessary RTI petitions দাখিল কৰা হয় ফেক এক্টিভিষ্ট কিছুমান থাকে unnecessary RTI petition যাৰ বাবে এটা পাব্লিক অথৰিটি সকলৰ ওপৰত এটা বাৰ্ডেন এটা আহিছে unnecessary RTI petitions সমূহ আৰু RTI বৰ্তমান বহু লোকে মিসইউজ পৰ্যন্ত কৰিব ধৰিছে হেহে RTI কোনো মন গল আজি ব্যৱহাৰ কৰি দিলে তেনেকুৱা কথা নহয় এটা ৰেসপন্সিবল ভাবে যাতে আমি ব্যৱহাৰ কৰিব পাৰো তাৰ কাৰণেহে RTI লৈ অনা হৈছে এই গোটেইখিনি কথা যে আমি পাতিলো কেলে পাতিলো কাৰণ আজি অসমে নেশনাল RTI মিট এখন হোষ্ট কৰিছে This is the 32nd Board of Governors meeting and 14th AGM of NFIC. এয়া অসমত প্ৰথমবাৰৰ বাবে এই এনে ধৰণৰ মিটিং RTI মিটিং হোষ্ট হৈছে আৰু এয়া আমাৰ যে লিগেসি পাব্লিক পাৰ্টিসিপেশন ট্ৰান্সপাৰেন্সি
ডেমক্ৰেচিৰ যি লিগেসি সেই লিগেসি আমি দেখুৱাবলৈ ধৰিছো ইয়াকে কৈ মেইনছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো rock and copper inscriptions of ancient Assam testify to a culture of public declarations by rulers. Discuss the significance of such inscriptions in understanding the governance system of early Kamrupa. Uttorti likhibole chesta koribo. Yar pisat ami ahiso first MSME market. Bharator prothomtu MSME market kot ahise. Bipanon khetra apnar Guwahati tate Northeast MSME Promotion Council of India develop kora dekha poa goise bharator prothomtu MSME market কিহত ফোকাস কৰা হৈছে MSME obviously regional আৰু small enterprises সমূহক ফোকাস কৰা হৈছে আছে যদি আমি অবজেক্টিভ চাও তেতিয়া হলে এটা ইনক্লুসিভ প্ল্যাটফৰ্ম ৰিজনাল প্ৰডাক্ট সমূহ শোকেস কৰা হ'ব যিসকলে বিক্ৰী কৰিব বা যিসকল ইনভেস্টৰ যিসকল পাৰ্টনাৰ তেওঁলোকৰ মাজত এটা নেটৱৰ্কিং তেওঁলোকৰ মাজত এটা কোলাবোৰেচন যাতে সকলোৰে মাজত এটা ইউনিটি থাকে তেওঁলোকৰ মাজত সেই ইউনিটিটোৱে আমি আনিবলৈ চেষ্টা কৰিছো যাতে সকলোৱে ডাইৰেক্ট মাৰ্কেট এক্সেস পায় স্মল এন্টাৰপ্ৰাইজেছ সমূহ সৰু সৰু এন্টাৰপ্ৰাইজেছ সমূহৰ যাতে মাৰ্কেট এক্সেস ডাইৰেক্ট পায় তাৰ বাবেও প্ৰচেষ্টা কৰা হৈছে এন্টাৰপ্ৰেনাৰশিপ ইনোভেশন আমাৰ মানুহৰ মাজত সেই এন্টাৰপ্ৰেনাৰশিপ বা ইনোভেশনৰ সেই কৰবাত নহয় কৰবাত সেই যে স্পিৰিট সেই স্পিৰিটৰ অভাৱ যাতে আমি সেই স্পিৰিট লৈ আনিব পাৰো তা সেই ক্ষেত্ৰতো ফোকাস কৰা হৈছে MSME সকলৰ বাবে মাৰ্কেট ভিজিবিলিটি লৈ আনা হৈছে বায়াৰ সেলাৰ ইন্টাৰেকশন support for farmers entrepreneurs and small business owners নিশ্চয় job creation হ'ব definitely industry promotion হ'ব কেনেকুৱা industry regional industry promote কৰা হ'ব আৰু of course sustainable development ৰ কথা আমি ভাবিব পাৰিম আৰু এই গুটেইটো আমাৰ কাৰণে এটা কোলাবোৰেচনৰ হাব বুলি কব পাৰো বিশেষকৈ কৃষি বিভিন্ন ধৰণৰ ক্ৰাফট খাদ্য প্ৰসেসিং টেক্সটাইল এই সকলো ক্ষেত্ৰত ফোকাস কৰা হ'ব আৰু তেনে দৰে আমি লোকাল ইনোভেশনত ফোকাস কৰিব পৰা দেখা যাব আমাৰ যি নেশনাল গোল আমাৰ সেই গোল সমূহৰ হৈতেও এলাইন কৰিব লাগিব ডেফিনেটলি আমাৰ যি ইনক্লুসিভ গোল সকলোকে হাঙুৰি পেলাই আমি আগবাঢ়িব খুজিছো সেই ইনক্লুসিভ গোলত আমি আগবাঢ়িব লাগিব বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকো আমি আগবঢ়াই নিব লাগিব যাতে আমি গ্লোবাল কম্পিটিটিভনেছত ভাৰতৰ MSME সমূহক যাতে আমি আগবঢ়াই নিব পাৰো আৰু অফ কোৰ্স আমাৰ যি মেক ইন ইণ্ডিয়া ইনিশিয়েটিভ সেই মেক ইন ইণ্ডিয়া ইনিশিয়েটিভ তথা ষ্টাৰ্টআপ ইণ্ডিয়া মিছন সমূহ যাতে আমি আৰু বেছি ষ্ট্ৰং কৰিব পাৰো ঠিক হেদৰে ৰিজনাল ইনকাম বৃদ্ধি হ'ব ইন্টাৰনেশ্যনেল ইনভেষ্টৰ তেওঁলোকক এট্ৰেক্ট কৰিব পৰা যাব এমপ্লয়মেন্ট অপৰচুনিটি আহিব ৰুৰেল আৰবান লিংক ষ্ট্ৰং হ'ব আৰু আমাৰ যি প্ৰডাক্ট ৰিচ আৰু ব্ৰেণ্ড ৰিকগনিশ্যনটো বৃদ্ধি পাব চ্যালেঞ্জ নিশ্চয় আছে যদিও প্ৰথম MSME মাৰ্কেট ভাৰতৰ আমি লঞ্চ কৰিছো নৰ্থ ইষ্টক আমি আগবঢ়াবলৈ খুজিছো কিন্তু আমাৰ যি আত্মনিৰ্ভৰ অভিযান আমাৰ যি সাস্টেইনেবল গ্ৰোথ সেই ক্ষেত্ৰত আমি বহুখিনি ফোকাস কৰিব লাগিব আৰু এইখিনি কৰিবৰ বাবে আমাৰ বহুখিনি কৰণীয় আছে এই কৰণীয় আমাৰ যিখিনি কৰণীয় আছে সেইখিনি কৰিলেহে আমি এই টাৰ্গেটসমূহ এচিভ কৰিবলৈ সক্ষম হ'ম মেইনছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো India's MSME sector is considered the backbone of the economy. Analyze the challenges faced by this sector and evaluate how initiatives like the MSME market in Guwahati could serve as game changers. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু কেনে জনাই থওঁ যে যদিহে আপোনালোকে CSETৰ টেষ্ট সিৰিজৰ বাবে আগ্ৰহী তেনেহলে কেৱল মাত্ৰ 149 rupeesত 10টা CSETৰ টেষ্ট ক্ৰয় কৰিবলৈ সক্ষম হ'ব পলম নকৰি তলত দিয়া কন্টেক্ট নম্বৰটি যোগাযোগ কৰি আজিয়ে ৰেজিষ্টাৰ কৰিব পাৰে কম্পিটিশন কেয়াৰে হিলপুখুৰী ব্ৰাঞ্চত ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম এটি লৈ আনিছে য'ত আমাৰ সুপাৰ 30 বেচ বুলি আমি কওঁ প্ৰিলিমছ মেইনছ তথা ইন্টাৰভিউৰ বাবে আপোনালোকে এটা গাইডেন্স লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আগ্ৰহী তেনেহলে যোগাযোগ কৰিব পাৰে আৰু যিসকল ওয়াৰ্কিং প্ৰফেশনাল তেওঁলোকৰ বাবে এটি অনলাইন গাইডেন্স প্ৰগ্ৰাম লৈ আনা হৈছে আপোনালোকে যদি আগ্ৰহী তেনেহলে যোগাযোগ কৰিব পাৰে প্ৰতি শনিবাৰে এটি কাৰেন্ট এফেয়াৰ টেষ্টটো আমাৰ ৰাখা হয় কেৱল মাত্ৰ 10 টকাতে এই টেষ্টসমূহ আপোনালোকে অ্যাভেইল কৰিবলৈ সক্ষম হ'ব তলত দিয়া কন্টেক্ট নম্বৰটি ইয়াৰ বাবে যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আহিছো আইষ্টুপা গিলজিত বাল্টিস্তানত যিসকল খেতিয়ক ফাৰ্মাৰ্স সেই অঞ্চলত আইষ্টুপাৰ
নিৰ্মাণ কৰা দেখা পোৱা গৈছে এইসমূহ হৈছে আইচ স্তূপা ইনস্পায়াৰ কোনে কৰিছে সোনাম ৱাংচুক নিশ্চয় আপোনালোকে শুনিছে সোনাম ৱাংচুক তেখেত হৈছে এগৰাকী লাডাখৰ ইঞ্জিনিয়াৰ যি ৱাটাৰ শ্বৰ্টেজৰ এই ইছ্যু এড্ৰেছ কৰিবৰ বাবে আইচ স্তূপা লৈ অনা হৈছে বা আইচ স্তূপা তেওঁলোকে ইয়াতে বিশেষকৈ তেওঁলোকে নিৰ্মাণ কৰিছে আইচ স্তূপা কি হয় আৰ্টিফিচিয়েল গ্লেচিয়াৰ তেওঁলোকে এইদৰে স্তূপাৰ নিচিনা স্তূপা বস্তুটো গম পায় বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ ক্ষেত্ৰত আমি বুদ্ধিজমত আমি স্তূপা দেখা পাওঁ তেনেকুৱা ধৰণৰ কোন এনেকুৱা ধৰণৰ স্তূপা লাইক গ্লেচিয়াৰ্ছ প্ৰজেক্ট কৰা হয় যাতে যেতিয়া পানীৰ অভাৱ সেই পানীৰ অভাৱৰ সময়ত যাতে ওচৰ চুবুৰীয়া সেইখিনি অঞ্চলত লোকসকলে পানীৰ এক্সেছ যাতে পায় সেই পানীখিনি আপোনাৰ তাৰপিছত গ্লেচিয়াল ষ্ট্ৰীমছ পাইপলাইনৰ মাধ্যমেৰে তাৰপিছত কেৰি অন কৰা হয় যাতে সকলোৱে এক্সেসিবল ৱাটাৰ সোৰ্স পাবলৈ সক্ষম হয় প্ৰিলিমছ প্ৰেক্টিছ প্ৰস্তুতি Recently, farmers of which region have successfully used ice stupas inspired by Ladakhi engineer Sonam Wangchuk to overcome water shortage? Uttarti, janabale napahoribo aru hekortu hoise Ionian Island. Prothomto ancient Greek theater Ionian Island discover korise hehe Ionian Island amar news ot ase Ionian Island no ki West Coast Greece or West Coast it's a group of island jak হেপ্টানেছছ বুলিও কোৱা হয় সাতখন আইল্যান্ডৰ এটা গ্ৰুপ আমাৰ মেইনল্যান্ড গ্ৰীচ আৰু ইটালীৰ মাজত আছে বৰ্তমান আপোনাৰ ইটস ইন্টিগ্ৰেটেড ইনটু হেলেনিক ৰিপাব্লিক হেয়া হৈছে আমাৰ আইনিয়ান আইল্যান্ড প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে কোচ ৰাজবংশী কমিউনিটি সকল তেওঁলোক প্ৰাইমাৰীলি ফাউণ্ড ইন which region of India ছোটা নাগপুৰ প্লেটিউ Western Ghat Southern নে North Eastern উত্তৰ দি নিশ্চয় পাৰিব আমাক জনাবলে নাপাহৰিব আৰু কালিৰ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি চাওঁ আহক Vibrant Village Program is implemented by which ministry? শুদ্ধ উত্তৰটি হৈছে Ministry of Home Affairs. What's the rank of India worldwide in private artificial intelligence investment as per the UNCTAD Technology and Innovation Report 2025? শুদ্ধ উত্তৰটি হৈছে 10th. এয়াই আছিল আজিৰ সবিশেষ যদিহে কিবা ইনকুৱাৰী থাকে তেনেহলে তলত দিয়া কন্টেক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম